নমস্কাৰ মই স্পন্দন মই উজুদি ৱৰ্কৰ ফাউণ্ডাৰ আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছো API কি হয় আপোনাৰ ওয়েবসাইট বা মোবাইল এপ্লিকেশনটো API বেস বনোৱাটো কিয় প্ৰয়োজনীয় তাৰ ওপৰত আমি কথা পাতিবলৈ আহিছো আপোনালোকে ইতিমধ্যে গম পাইছে যে উজুদি ৱৰ্কৰ জৰিয়তে আমি কম খৰচত আৰু সহজে কেনে ধৰণে সফটওয়্যাৰ ডেভেলপমেন্ট ওয়েবসাইট ডেভেলপমেন্ট বা মোবাইল এপ্লিকেশন ডেভেলপমেন্ট ইত্যাদিবোৰ কৰিব পাৰি তাৰ বাবে চেষ্টা কৰি আহিছো ইয়াৰ লগতে আমি এটা কথাত খুবেই গুৰুত্ব দিওঁ হেতু হৈছে ট্ৰান্সপাৰেন্টলি আমি সকলো কথাবোৰ ক'বলৈ বিচাৰো আমি বিচাৰো যে আমাৰ কাস্টমাৰ বা আপোনালোকেও সেই কথাবোৰ গম পাওক কেনেকৈ এটা সফটওয়্যাৰ বনোৱা হয় কেনেকৈ তাতে কি কম্পোনেন্টস থাকে কেনে ধৰণে হয় তাতে কি খৰচ হয় ইত্যাদি কথাবোৰ আমি আপোনালোকে বুজাটো বা জনাটো দৰকাৰ বুলি ভাবো তাৰে ওপৰত সংগতি ৰাখি আজি আমি আলোচনা কৰিবলৈ আহিছো যে API কি হয় বা API বেস এপ্লিকেশন বনালে কি লাভ হয় API মানে হৈছে যে কিছুমান সৰ্ট অফ ৰুলস বা প্ৰটোকলস জোৰ জৰিয়তে আপোনাৰ এপ্লিকেশনটোৱে আন এটা এপ্লিকেশনৰ লগত বা আপোনাৰ এপ্লিকেশনটোৱে সাৰ্ভাৰৰ লগত বা আপোনাৰ এপ্লিকেশনটোৱে এটা কম্পোনেন্টৰ আৰু আন এটা কম্পোনেন্টৰ মাজত আলোচনা কৰিব পাৰে তে সেই বস্তুটোকে আমি API বুলি কওঁ API এৰ ফুল মিনিংটো হৈছে এপ্লিকেশন প্ৰগ্ৰামিং ইন্টাৰফেস তাৰ মানে হৈছে যে দুটা প্ৰগ্ৰামে কেনে ধৰণে নিজৰ মাজত কমিউনিকেট কৰিব পাৰে তাকে আমি API এৰ মাজেদি কমিউনিকেশনৰ এই ব্ৰিজখন বনাও যদিহে আপোনালোকে ওয়েবসাইটটো বনোৱাৰ সময়তে বেকএন্ডৰ API খিনি বনাই লয় বা বেকএন্ডৰ API খিনি ডেভেলপ কৰা যায় তেতিয়া হলে কি হ'ব যে যদিহে আপোনালোকে অহাকালিলে বা অনাগত সময়ত এটা মোবাইল এপ্লিকেশন বনাবলৈ যায় বা আন কিবা এপ্লিকেশন বনাবলৈ যায় তেতিয়া হলে আপোনালোকৰ 50% কাম আগতেই কৰা থাকিব যাৰ জৰিয়তে আপোনালোকৰ মোবাইলৰ এপ্লিকেশনটো ডেভেলপমেন্টৰ খৰচটো কমি যাব হেতু কাৰণে API টো খুবেই ইম্পৰ্টেন্ট এতিয়া মই ক'বলৈ ওলাইছো যে কিহৰ কাৰণে API টো আৰু ইন্টিগ্ৰেট কৰাটো আৰু কি বেনিফিট আছে বা কি ধৰণে আমি API টো ইউজ কৰিব পাৰো যে API সিস্টেমটো এটা মডুলাৰ সিস্টেম বুলি কোৱা হয় তাৰ মিনিংটো হৈছে এনে ধৰণৰ যে আমি যিকোনো এটা ডাঙৰ কাম বা যিকোনো এটা কমপ্লেক্স কাম আমি সৰু কিছুমান টুকুৰাত ভাগ কৰি লব পাৰো বা স্মল কম্পোনেন্টছত আমি ভাগ কৰি লব পাৰো এই স্মল কম্পোনেন্টছবোৰ ইটোৱে সিটোৰ মাজত ইন্ডিপেন্ডেন্ট হয় তাৰ ফলত লাভ এটো হয় যে আপুনি ডাঙৰ প্ৰবলেম এটা সৰু ভাগত ভাগ কৰি পেলাই তাক সলভ কৰিব পাৰে তাৰ ফলত কি হয় তাৰ ফলত যদিহে যিকোনো এটা প্ৰবলেমত বা যিকোনো এটা কম্পোনেন্টত কিবা এৰৰ আহে তেতিয়ালে আন কম্পোনেন্টবোৰ ইন্ডিপেন্ডেন্টলি চলি থাকিব পাৰে মানে আপোনাৰ ওয়েবসাইটৰ যিকোনো এটা সৰু পাৰ্টত যদি কাম হয় বা কামটোত এটা এৰৰ হয় সেই এৰৰটোৰ জৰিয়তে আপোনাৰ গোটেই ওয়েবসাইটটো বন্ধ হৈ নাযায় যেনেহলে এনেকুৱা ধৰণৰ এটা উদাহৰণ হ'ব পাৰে ধৰা হল যে এটা ই-কমাৰ্চ ওয়েবসাইটত ধৰি ললো যে উইশ লিষ্টৰ যোনটো API আছে সেই API টো ভালকে কাম কৰা নাই তেনে ক্ষেত্ৰত কি হ'ব যে ই-কমাৰ্চৰ গোটেই ওয়েবসাইটটো বা গোটেই এপ্লিকেশনটো বন্ধ হৈ নাযায় তাত ইউজাৰে লগইন কৰিব পাৰিব ইউজাৰে এড টু কাৰ্ট কৰিব পাৰিব ইউজাৰে চেকআউট কৰিব পাৰিব ইত্যাদি কামবোৰ চলি থাকিব মাত্ৰ ইউজাৰে যদি উইশ লিষ্টত কিবা এটা বস্তু এড কৰিব বিচাৰে তেতিয়া হলে সেই API টো এৰৰ হ'ব গতিকে এই কম্পোনেন্টবোৰ ইটোৰ সিটোৰ মাজৰ পৰা ইন্ডিপেন্ডেন্ট হয় আৰু ইটোৰ সিটোৰ মাজত ৰিলেচন থাকে যদিও এটা যিকোনো বস্তুত এৰৰ আহিলে আন বস্তুবোৰ সমান্তৰালভাৱে চলি থাকিবৰ কাৰণে সুবিধা হয় ইয়াৰ উপৰিও API এৰ আন এটা বেনিফিট হৈছে যে আমি এটো ৰিইউজ কৰিব পাৰো এটা ৰিইউজ কৰা মানে কেনে ধৰণৰ হয় ধৰি ললো যে আমি এখন ফটো আপলোড কৰিছো আৰু সেই ফটোখন আমি নিৰ্দিষ্ট সাইজলৈ অটোমেটিক্যালি সফটওয়্যাৰটোৱে লৈ যোৱাটো বিচাৰিছো এটা এই নিৰ্দিষ্ট সাইজলৈ লৈ যোৱাৰ কাৰণে আমি এটা API বনাইছো সেই API টোৰ জৰিয়তে কি হ'ব মানুহে যদি 2 MB ৰ ফটো আপলোড কৰে সেই সফটওয়্যাৰটোৱে অটোমেটিক্যালি এটো 200 KB বা 300 KB লে কনভাৰ্ট কৰি দিব ধৰি ললো আমি এনে ধৰণৰ এটা API বনাইছো এই API টো আমি ইউজাৰৰ প্ৰফাইল আপলোডৰটো ইউজ কৰিব পাৰো Similarly, user যেতিয়া product upload কৰিছে বা কিবা আন ফটো আপলোড কৰিছে তেতিয়া আমি ইউজ কৰিব পাৰো এই API টো তাৰ ফলত কি হ'ব যে আমি কোডিং টো এবাৰ লিখিলে 2-3টা ঠাইত আমি ইউজ কৰিব পাৰো ইয়াৰ লগতে API এৰ জৰিয়তে আন এটা কাম কৰিব পাৰি হেতু হৈছে স্কেলেবিলিটি আৰু ফ্লেক্সিবিলিটি স্কেলেবিলিটি মানে এনে ধৰণৰ হয় যদিহে আজি আমি এটা এপ্লিকেশন বনালো অহাকালি সেই এপ্লিকেশনটো নতুন এটা ভাৰ্জন ৰিলিজ কৰিব বিচাৰিলো বা নতুন ফিচাৰছ এড কৰিব বিচাৰিলো তেতিয়াহলে API ব্যৱহাৰ কৰি যদি এপটো বনোৱা হৈছে তেতিয়াহলে আমি সেই এপটোৰ কোৰ ফিচাৰছবোৰ টাচ নকৰাকে তাত এডিশনাল ফিচাৰছবোৰ এড কৰিব পাৰো তাৰ ফলত লাভ এটো হয় যদিহে সফটওয়্যাৰটো অলৰেডি চলি আছে বা ইতিমধ্যে তাত মানুহে ৰেজিষ্টাৰ কৰিছে মানুহে চলাই আছে তেতিয়াহলে সেই মানুহখিনিৰ যোনটো এক্সপেৰিয়েন্স সেই এক্সপেৰিয়েন্সটো ইন্টাৰাপ্ট নকৰাকে আমি তাতে নতুন ফিচাৰছবোৰ এড কৰি থাকিব পাৰো এক নম্বৰ দুই নম্বৰ স্কেলেবিলিটি আৰু এটা উদাহৰণ হ'ব পাৰে যে যদিহে আমি আন থাৰ্ড পাৰ্টিৰ লগত কিবা ইন্টিগ্ৰেট কৰোঁ বুলি ভাবো আন থাৰ্ড পাৰ্টিৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে যে আমাৰ পেমেন্ট গেটৱেটো এটা থাৰ্ড পাৰ্টি হ'ব পাৰে ধৰি ললো প্ৰথমতে আমি ই-কমাৰ্চ ওয়েবসাইটটো বনাওতে ক্যাশ অন ডেলিভাৰী বনাইছিলো পিছত আমি ভাবিলো যে ইয়াতে পেমেন্ট গেটৱে এড কৰো এতিয়া এই পেমেন্ট গেটৱে এড কৰিবৰ কাৰণে আমি যদি API বেস সিস্টেম এটা বনাও
তেতিয়াহ'লে সেই পে'মেণ্ট গেটৱে এড কৰাৰ সময়তো মানুহখিনিয়ে তাৰ ক'ৰ যোনবোৰ অপশ্যন হয় মানে এড টু কাৰ্ট পে'মেণ্ট সেই ধৰণৰ বস্তুবোৰত কোনো ধৰণৰ ইণ্টাৰফাৰেঞ্চ নহয় APIৰ জৰিয়তে আমি পেমেন্ট গেটৱেটো এড কৰি পেলাই তাতে দি দিয়াৰ লগে লগে মানুহখিনিয়ে সেইটো ইউজ কৰিব পাৰিব ইয়াৰ উপৰিও আন কিছুমান APIৰ উদাহৰণ এনে ধৰণৰ হয় যে যদি আমি কিবা AI বা আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ নতুন কিবা চেটবট ইন্টিগ্ৰেট কৰিব বিচাৰো ইত্যাদিবোৰ আমি APIৰ জৰিয়তে ইন্টিগ্ৰেট কৰিব পাৰো ইয়াৰ জৰিয়তে আমি থাৰ্ড পাৰ্টি এপ্লিকেশনে হওক বা নিজৰ মাজৰ এপ্লিকেশনে হওক মাজত কমিউনিকেট কৰিব পাৰো হেতু পেমেন্ট গেটৱে হওক লাগিলে হেতু লাগিলে টেক্সটে হওক টেক্সট মেছেজে হওক বা WhatsApp মেছেজে হওক বা ইত্যাদি আন যোনবোৰ থাৰ্ড পাৰ্টি ডিপেন্ডেন্সি আছে এই সকলোবোৰ সামৰি আমি APIৰ জৰিয়তে হেল্পটো ল'ব পাৰো আৰু ইয়াৰ উপৰিও যোনবোৰ ডেলিভাৰী পাৰ্টনাৰৰ ইন্টিগ্ৰেশন আছে ই-কমাৰ্চৰ ক্ষেত্ৰত সেইবোৰো আমি APIৰ জৰিয়তে ইন্টিগ্ৰেট কৰো গতিকে আপুনি যদি নতুনকৈ এটা এপ্লিকেশন বা সফটওয়্যাৰ বনাম বুলি ভাবিছে বা ওয়েবসাইট বনাম বুলি ভাবিছে আপুনি এটো চাব যাতে আপোনাৰ সফটওয়্যাৰটো API বেসড হয় যাৰ জৰিয়তে আপুনি ইন ফিউচাৰো নিজৰ এপ্লিকেশনৰ মাজৰে কমিউনিকেশন হওক বা থাৰ্ড পাৰ্টি এপ্লিকেশনৰ মাজতো কমিউনিকেট কৰিব পাৰে থাৰ্ড পাৰ্টি এপ্লিকেশনৰ মাজৰ কমিউনিকেশনবোৰ এন ধৰণৰ হ'ব পাৰে যেনে পেমেন্ট গেটৱে হ'ব পাৰে টেক্সট মেছেজ পঠোৱা হ'ব পাৰে WhatsAppৰ জৰিয়তে মেছেজ পঠোৱা হ'ব পাৰে বা যিকোনো চেটবট ইন্টিগ্ৰেশন হ'ব পাৰে তাৰোপৰি ডেলিভাৰী যোনবোৰ পাৰ্টনাৰ আছে আমাৰ DTDC বা ব্লুডাৰ্ট ইত্যাদিবোৰ যোনবোৰ পাৰ্টনাৰ আছে সেইবোৰৰ যদি আপোনাৰ ই-কমাৰ্চৰ ওয়েবসাইটত ইন্টিগ্ৰেট কৰব বুলি ভাবে তেতিয়া হলেও আপোনালোকে APIৰ জৰিয়তে কৰিব লাগিব বা API টো তাত ইউজ কৰিব লাগিব যদিহে আপুনি এটা নিজাকে ওয়েবসাইট বা মোবাইল এপ্লিকেশন বনাম বুলি ভাবি আছে তেতিয়া হলে আপুনি এটো চাব যাতে আপোনাৰ সেই ওয়েবসাইট বা মোবাইল এপ্লিকেশনটো API বেসড হয় তাতে API থাকে যাৰ জৰিয়তে আপোনাক ইন ফিউচাৰ ওয়েবসাইট বা মোবাইলটো ডাঙৰ কৰাটো সুবিধা হ'ব নতুন ফিচাৰছ এড কৰাটো সুবিধা হ'ব বা আন যোনবোৰ ভেন্ডাৰ্স আছে সেই ভেন্ডাৰবোৰৰ লগতো ইন্টিগ্ৰেট কৰাৰ সুবিধা হ'ব মই আশা কৰিছো যে এই ভিডিওটো আপোনালোকে ইমানখিনিলৈকে চাই পেলাই নিশ্চয়কৈ ভাল পালে মই কিবা হলেও আপোনালোকক অলপমান ইয়াৰ ওপৰত ইনফৰমেশন দিবৰ কাৰণে চেষ্টা কৰিলো যদি আপোনালোকক APIৰ ওপৰত বা মোবাইল এপ্লিকেশন বা সফটওয়্যাৰ ডেভেলপমেন্টৰ ওপৰত কিবা আপোনালোকৰ কোৱেশ্চন থাকে তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যদি ভিডিওটো ভাল পালে তেতিয়াহলে লাইক কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ